লাগিব আৰু তোমালোকে আনকি কি হ'ল জেলত বন্দী হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব। ই ছোৱালীৰ শিক্ষা, নিৰাপত্তা, স্বাস্থ্য বিকাশত প্ৰভাৱ পেলায় আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত হোৱাত বাধাৰ সৃষ্টি কৰে। বুজিলানে এতিয়া? সৰু কালতে যদি আমাক আইনমতে কি হ'ল বিবাহৰ আইন এখন আছে আমাৰ, সেই আইনখনৰ মতে 21 বছৰ বয়স হ'ব লাগিব। তাতকৈ তলত যদি কোনোবাই বিয়া পাতে হা, গতিকে তোমালোকে এই কথাটো স্মৰণ কৰি পেলাই ক'বগৈ লাগিব। কাৰণ এইটো সময় হ'ল কি তোমালোকৰ পঢ়া শুনাৰ বয়স। যদি এইখিনি সময়তে তোমালোকে ছোৱালীজনী ডাঙৰ হ'ল বা ল'ৰাটো ডাঙৰ হ'ল, তোমালোকৰ মা দেউতাই নিজৰ দায়িত্ব সামৰি গ'ল, গম পাইছানে? সামৰি গ'ল তোমালোকক বিয়াৰ গতিকে যাতে সেইখিনি তোমালোকে কোৱা যে আমাৰ এতিয়া এইটো বয়স নহয়, এটা বয়স আছে বিয়া হোৱাৰ, পঢ়া শুনা কৰি উপযুক্ত হৈ আমাৰ কাৰ্বি আংলং জিলাৰ ABC আৰু আমাৰ উকীলসকল, ডক্তৰসকল আৰু বিভিন্ন ব্যক্তিসকল আমাৰ বিদ্যালয়ত উপস্থিত হৈ এই বিষয়ে আমাৰ সমাজখনক লগতে ছাত্ৰ ছাত্ৰীকো অৱগত কৰিছিলে আৰু এখন সজাগতাৰ সভা পাতিছিলে। আৰু এই কথাটো এখন আইন আহিছে চৰকাৰখনে। আগতে 18 বছৰ আছিলে, এতিয়া বয়সটো ধৰি দিছে 21 বছৰ। 21 বছৰৰ আগতে ল'ৰা বা ছোৱালী